আপোনালোকে নিশ্চয় নাৰিকলৰ পুৰেৰে গাখীৰৰ পুৰেৰে পাটিচাপ্টা বনাই খাইছে নহয়নে বাৰু? আজি মই ভাবিলোঁ বিভিন্ন পাচলিৰে পাটিচাপ্টা বনাই চাওঁ কেনেকুৱা হয়। তাৰ বাবে মই 1 কাপ চাউলৰ গুড়ি, 2 কাপ ময়দা, 2 কাপ চুজি, এচামুচ নিমখ দি পাটিচাপ্টাৰ ঘূৰটো বনাই ছাইডত ৰাখি দিলোঁ। এতিয়া মই পাচলিখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু পনীৰো লৈ ল'লোঁ দেই। এতিয়া মই এই পাচলিখিনি দিয়াৰ বাবে এটা মছলাও ৰেডি কৰি ল'লোঁ। তাৰ বাবে মই গোটা জিৰা, গোটা ধনিয়া, ইলাইচি, দালচিনি অলপ গৰম কৰি সেইখিনি গুড়ি কৰি ল'লোঁ। তাৰপিছত কেৰাহী এটাত অকণমান তেল দি ঘিউ এচামুচ দি গৰম হোৱাৰ পিছত পাচলিখিনি দি অলপ ভাজি হৈ যোৱাৰ পিছত নিমখ এচামুচ, চেনি, তাৰপিছত জলকীয়া, কাজু, কিচমিচ, পনীৰখিনি ভাঙি দি দিলোঁ আৰু বনাই লোৱা মছলাখিনি আৰু চাট মছলা এচামুচ দিলোঁ। তাৰপিছত লাষ্টত ধনিয়া পাত দি আমাৰ এই পুৰটো ৰেডি হৈ যাব। এতিয়া আমি এই পিঠাখিনি এটা এটাকৈ ধুনীয়াকৈ এনেদৰে ভাজি ল'লোঁ। দেখিছে নহয় কিমান ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি মোক কমেণ্ট কৰি জনাব।